অকল মই মানে অসমত থকা বহি থকা মানুহকেইটা নহয়, মোৰ লগত নাগালেণ্ডৰ বৃহৎ দল আছে, মোৰ লগত মেঘালয়ৰ বৃহৎ দল আছে, মোৰ লগত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী তেওঁৰ দলটো, মেঘালয় গোটেই গভৰ্ণমেণ্টবোৰ, গোটেই য়ংষ্টাৰ, আমি এতিয়া মই হৈ থকা নাই, আমি এটা ডাঙৰ পুঞ্জীসমূহ, মই অকল আমাৰ বহুত বৃহৎ এটা কেনভাছ সৃষ্টি হৈ গ'ল। চ' গতিকে এতিয়া মানুহে কি কৈছে এইবোৰ উত্তৰ দি থাকিলে, কাৰণ মানুহ হিংসা লাগিবই। মই যিখিনি কাম কৰিছোঁ, মোৰ দলটোৱে যিখিনি হিংসা কৰাটো অস্বাভাৱিক নহয়, কাৰণ মানুহে সৰু অনুষ্ঠান এটাই পাতিব নোৱাৰে, ঘৰত এটা তুলনি বিয়াখন পাতিব নোৱাৰে, মই যদি 1 লাখ 1.5 লাখ মানুহ হয় কেনেকৈ আনে, সি কেনেকৈ কৰিছে, এইটো হিংসা। দিল্লীত গৈ ইয়াতে আমি ঘৰৰ কাষতে কৰিব নোৱাৰোঁ, আমি দিল্লীত গৈ কৰিছে, বেংককত কৰিছে, গোটেই গভৰ্ণমেণ্টবোৰ ইনভলভ হৈ ৰেচপেক্টিভ পলিটিকেল এফিলিয়েশ্যন গৈছে, ছাকচেছফুল, এটাও গণ্ডগোল নোহোৱাকৈ বাৰে পাতি কৰি আছে, মানুহটো হিংসা নকৰি কাক হিংসা কৰিব? এইটো কথা মোক মোৰ এটাকে ডাঙৰ অসমৰ এজন ইণ্টেলেকচুৱেলে, এজন অসমৰ বৰেণ্য ইণ্টেলেকচুৱেলে কৈছে যে তোমাক যদি কোনোবাই হিংসা কৰা নাই তোমাৰ কামখিনি, এইটো আস্বাভাৱিক একদম নহয়। চ' হিংসা ক'লে কি বুলি ক'ব? ফেষ্টিভেল মহন্ত বুলি ক'ব। তেওঁলোকৰ কিন্তু মই একো অন্যায় কৰা নাই। ফেষ্টিভেল মহন্ত যিসকলে কৈ থাকে, ক'লে হয় ফেষ্টিভেল পাতো, আই ডু দ্য বিগেষ্ট ফেষ্টিভেল, য়েছ, নাথিং ৰং ইন দিছ। মই মানুহক সৃষ্টি কৰিছোঁ, মই বুলি ক'লে ভুল হ'ব, আমাৰ সমষ্টিপুঞ্জই আমি সৃষ্টি কৰিছোঁ, আমি এটা বৃহৎ, আৰু মই বম লোকচান খায়ো কৰি আছোঁ। এইবাৰ মানে ৰঙালী ইজ এ বিগ লছ ফৰ মি, ৰঙালী মোৰ সদায় লোকচান হয়, কাৰণ প্ৰাইভেট স্পন্সৰ নাই।